ঠিক আছে সো কোশ্চেনটো কি কৈছে চোৱা so that 9 to the power n plus 1 minus 8n minus 9 is divisible by 64 এই এক্সপ্ৰেছনটো 64 এ ডিভিজিবল হয় বুলি দেখাব লাগে সো ডিভিজিবল মানে এক্স্যাক্টলি ডিভিজিবিলিটি কথা বুজায় এক্স্যাক্টলি ডিভিজিবল মানে সাপোজ এনেকুৱা ধৰণৰ কথা তোমালোকে যদি এক্সপ্ৰেছনটোৰ কথা বুজি পোৱা নাই খালি মন কৰিবা হোৱাট ইজ n belongs to z plus z মানে হৈছে ইন্টিজাৰ z plus মানে হৈছে পজিটিভ ইন্টিজাৰ মানে তুমি n ৰ জায়গাত অকল পজিটিভ ইন্টিজাৰ তুমি বহাই চাব লাগিব তুমি n ৰ জায়গাত স্মলেষ্ট পজিটিভ ইন্টিজাৰ কিমান হয় বাৰু 1 তুমি n ৰ জায়গাত 1 বহাই চাওচোন 1 বহালে কিমান হ'ব 9 স্কয়াৰ 9 স্কয়াৰ মানে 9 স্কয়াৰ minus 8 minus 9 that means 81 minus 17 so কিমান পালা 64 তাৰ মানে n ৰ জায়গাত যেতিয়া মই 1 বহাইছো তোমালোকৰ এই এক্সপ্ৰেছনটো ভ্যালু কিমান হৈছে 64 গোটেই স্টেটমেন্টটো পঢ়াছোন 64 is divisible by 64 it is true or false true তাৰমানে তোমাক কৈছে যে এই এক্সপ্ৰেছনটো 64 এ ডিভিজিবল হয় বুলি দেখাব লাগে মানে তুমি n ৰ জায়গাত জি ভ্যালুৱে কনসিডাৰ নকৰা জি ভ্যালু মানে অকল পজিটিভ ইন্টিজাৰ কনসিডাৰ কৰিব লাগিব তেতিয়া এই এক্সপ্ৰেছনটো যে 64 এ ডিভিজিবল হয় হেতু বস্তু তুমি দেখাব লাগে এটাটো আমি সদায়টো প্ৰুফ কৰি থাকিব নোৱাৰো এটা পজিটিভ ইন্টিজাৰ কিমান আছে ইনফাইনাইট নাম্বাৰ পজিটিভ ইন্টিজাৰ্ছ আছে সো সেইকাৰণে এই গোটেই কথাবিলাক সামাৰাইজ কৰি কেনেকৈ কৰা হৈছে এবাৰ ভালকে চাই ললে গম পাবা আমি এনেকৈ ধৰণে কৰিম কোৱেশ্চনটো So first of all, as you have to apply the binomial theorem, তোমালোকে যদি binomial theorem apply কৰিবা binomial theorem expansion সবেই জানাই so আমি এতিয়া চাব লাগিব যে এই এক্সপ্ৰেছনটো মই এটা সো এনেকৈ লিখিছো 6 is divisible by 3 6 is divisible by 3 মানে তোমালোকে কি বুজাব লাগে একচুয়ালি তোমালোকে প্রুফ কি কৰিব লাগে 6 is divisible by 3 মানে হৈছে 6 পাবলে হলে তুমি 3 লগত কিবা এটা নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব সো লাকিলি আমি গম পাও এই নাম্বাৰটো কিমান হয় 2 তুমি হদাই গম পাবা বুলি মোক কথা নহয় খালি মনত ৰাখিবা 6 is divisible by 3 বুলি কওঁতে 6 equal to 3 into something এই something ৰ জায়গাত কি বহিব তোমালোকে হদাই গম পাবা বুলি তেনেকুৱা কোনো কথা নাথাকে খালি আমি 6 দিছে কাৰণে আমি জানো যে 3 লগত 2 মাল্টিপ্লাই কৰিলে 6 হয় সেইকাৰণে 2 বুলি গম পাইছো এতিয়া সো মই যদি কওঁ যে y is divisible by 5 আমি তো y টো কি নাজানো 5 ৰ লগত কি মাল্টিপ্লাই কৰিলে y আহিব আমি হেতু কথা নাজানো খালি আমি লিখিব পাৰিম যে y should be equal to 5 into something 5 ৰ লগত কিবা এটা মাল্টিপ্লাই কৰিলে যে y হয় হেতু কিন্তু আমি জানো আৰু এই যে কি মাল্টিপ্লাই কৰিছে এটো সদায় ইন্টিজাৰ হোৱাটো জৰুৰী কথাখান নাপাহৰিবা এই মাল্টিপ্লাই কৰাটো সদায় ইন্টিজাৰ হ'ব লাগিব মেবি পজিটিভ অৰ মেবি নেগেটিভ মুঠতে ইয়াৰ সদায় ইন্টিজাৰ হ'ব লাগে এতিয়া চোৱা এই কথাটো যদি মই ইয়াক ৰিলেট কৰো 9 to the power n plus 1 minus 8n minus 9 is divisible by 64 that means it implies that 9 to the power n plus 1 minus 8n minus 9 is equal to 64 into something am I correct তাৰমানে তোমালোকে এটো এক্সপ্ৰেছন আনিব লাগে তাৰমানে ইয়াক এনেদৰে সিম্পলিফাই কৰিবা যাতে 64 into something ওলায় তাৰমানে 64 টো কমন হাকে তোমালোকে কামটো কৰিব লাগিব এটো যিকোনো কোৱান্টিটি হ'ব পাৰে সো মই ল্যামডা বুলি এটা কোয়ান্টিটি কনসিডাৰ কৰিছো উই ডোন্ট হেভ এনি আইডিয়া about the value of lambda কিন্তু মনত ৰাখিবা this expression is exactly equal to 64 into lambda ঠিক আছে এতিয়া চোৱা মন কৰিবা যে এতিয়া যেহেতু তোমালোকে বাইনোমিয়াল থিওৰেম চেপ্টাৰ আন্ডাৰ এই কথাটো আহিছে সো আমি বাইনোমিয়াল থিওৰেম এপ্লাই কৰিম বাইনোমিয়াল থিওৰেম এপ্লাই কৰাব তোমালোকে চোৱা যে এই এক্সপ্ৰেছনটো কোনটো টাইমত বাইনোমিয়াল থিওৰেম এপ্লাই কৰাৰ পসিবিলিটি আছে 9 ত আমি বাইনোমিয়াল থিওৰেম এপ্লাই কৰিব নোৱাৰো কাৰণ বাইনোমিয়াল থিওৰেম এনেকুৱা ধৰণৰ ফৰ্মুলাতে আছে a plus b whole to the power n ঠিক আছে সো 8n ত আমি বাইনোমিয়াল থিওৰেম এপ্লাই কৰিব নোৱাৰো কিন্তু তোমালোকে চালে দেখিবা এই টাৰ্মটো 9 to the power n plus 1 ত বাইনোমিয়াল থিওৰেমটো এপ্লাই কৰাৰ পসিবিলিটি আছে কাৰণ n plus 1 টো আমাৰ n ৰ জায়গাত আছে ঠিক আছে সো হেকাৰণে আমি এই টাৰ্মটো বাইনোমিয়াল থিওৰেম এপ্লাই কৰিম আৰু তোমাৰ এম কি হ'ব এই এক্সপ্ৰেছনটো ইকুৱেল টু কিমান দেখাব লাগে 64 into something কথাখাৰ নাপাহৰিবা এইটো বস্তু জানিলে তোমালোকে কোড ষ্টপ কৰিব লাগিব গম পাবা এটো কোৰ পৰা আহিলে 6 is divisible by 3 মানে হৈছে 6 equal to 3 into something 3 মাল্টিপল হিচাপে এক্সপ্ৰেছ কৰিব লাগে y is divisible by 5 so y is equal to 5 into something 5 ৰ মাল্টিপল হিচাপে এক্সপ্ৰেছ কৰিব লাগে তেহলে সেম ওয়ে এই এক্সপ্ৰেছনটো আমাৰ 64 ৰ মাল্টিপল হিচাপে দেখালে হ'ব সো আমাৰ ৰিকোয়াৰ্ড টু ফাইন্ড হলে মই গুছি গৈছো ঠিক আছে সো আমাৰ এম কি হ'ব তেতিয়া হলে very simple required to find 9 to the power n plus 1 minus 8n minus 9 is equal to 64 into lambda বুলি মই লৈছো এটা আমাৰ এম খালি নাপাহৰিবা এটা আমাৰ এম হয় সো এটা আমি বাইনোমিয়াল থিওৰেম চেপ্টাৰ আন্ডাৰ আছো সেইকাৰণে আমি নাও মই কেনেকৈ কৰিছে বাৰু চাই লবা 9 to the power n plus 1 can also be written as 1 plus 8 whole to the power n plus 1 আমাৰ হাতত এটা ফৰ্মুলা আছিল তোমালোকে পাইছা অলৰেডি 1 plus x whole to the power n মনত আছে নে nc0 x to the power 0
nc1 x to the power 1 up to কিমান লৈকে যায় ncn x to the power n লৈকে এটা আমাৰ আমি গিভেন হয় এটা অলৰেডি স্টেটমেন্টটো সো আমাৰ মানে কি হয় যেতিয়া আমি টার্ম বিলাক 1 প্লাস সামথিং অর এক্সপ্রেস কৰো ন তেতিয়া এক্সপানশনটো লিখিবলৈ সুবিধা হয় সো nc0 x to the power 0 nc1 x to the power 1 nc2 x to the power 2 তেনেকে যাবগে তেতিয়া হলে ইন দা সেম ওয়ে হিয়ার x is equal to 8 আৰু n is equal to n plus 1 সো ইয়াক যদি আমি এক্সপান্ড কৰো n plus 1 c0 8 to the power 0 n plus 1 c1 8 to the power 1 x to the power 1 লিখছে মোৰ x মানে কিমান হয় 8 so n plus 1 c2 8 square n plus 1 c3 8 cube এনেকে গৈ থাকিব what will the last one n plus 1 c n plus 1 8 to the power n plus 1 এলাকে ঠিক আছে কি জান কাৰণ তোমালোকে জানা n c n লৈকে যায় আমাৰ n মানে কিমান n plus 1 এখানে n plus 1 c n plus 1 লৈকে গৈছে okay what is the value of nc0 nc0 সদায় 1 হয় nc0 সদায় 1 হয় 8 to the power 0 কিমান 1 so overall a এক্সপ্ৰেছনটো আনসাৰ আহিছে 1 প্লাস তোমালোকে জানা নাই nc1 ৰ ভ্যালু সদায় n হয় nc1 ৰ ভ্যালু সদায় এটা চোৱা n plus 1 c1 ৰ ভ্যালু তেতিয়া হলে n plus 1 আৰু এফালে কিমান থাকিলে 8 ৰবা তোমালোকৰ n টো কি হয় 64 ৰ মাল্টিপল হিচাপে দেখাব লাগে মই আগতে লিখি ৰাখিছো 64 ইনটু ল্যামডা হিচাপে দেখাব লাগে তাৰমানে তোমালোকে সদায় ভাবিবা যে 64 টো কমন হোৱাৰ পসিবিলিটি ৰাখি আছে মানে কবা এতিয়া চোৱা এটো ভ্যালু কিমান 8 স্কয়াৰ তাৰমানে 64 এটো 8 কিউব মানে 8 স্কয়াৰ ইনটু 8 তাৰমানে তাতো 64 টা সোমাই আছে তাৰমানে এটো টাইমৰ পৰা যিমানে আগলে যাবা সবৰ পৰা 64 টা কমন হোৱাৰ পসিবিলিটি আছে মানে মই কি কৈছো বুজি পাইছা কি জান কাৰণ সবতে 8 স্কয়াৰ টো সোমাই আছে নহয় সো হেকাৰণে মই কি কলো 8 স্কয়াৰ টো কমন ললো 64 মাল্টিপ্লাই দেখাবই লাগিব এটো কিমান পালা n plus 1 c2 n plus 1 c3 into 8 ঠিক আছে তাহলে দুটা গুছি আহিছে না বাহিৰলে সো প্লাস n plus 1 c n plus 1 ইয়াৰ পৰা সোৱা n plus 1 টা আছিলে তাৰে দুটা গুছি গল ইকুয়াল টু n minus 1 নহয় নে সো আনসার থাকিলে 8 to the power n minus 1 ঠিক আছে বুজি পাব লাগে মোৰ মতে ভেৰি সিম্পল প্ৰসেস 1 plus 8n plus 8 plus 64 lambda তোমালোকে lambda theta alpha beta gamma যিকোনো লব পাৰ মই lambda বুলি লৈছো where এই গুটে এক্সপ্ৰেছনটো লিখা নাই মই lambda বুলি লিখিছো lambda is equal to কি বস্তু তোমালোকে মেনশন কৰিবা এইটোক আমি কি বুলি লৈছো lambda এইফালে সব লেফট সাইডে কিমান আছিল 9 to the power n plus 1 আছিল নে সো এটো 9 to the power n plus 1 ভালকে চোৱাচোন 9 to the power n plus 1 minus 8n minus 9 নহলে 8n to এফালে আনিলো 8 plus 1 9 to এফালে আনিলো ইকুয়ালি কিমান পালা 64 into lambda মানে এই এক্সপ্ৰেছনটো পাবলে হলে বা এই এক্সপ্ৰেছনটো 64 মাল্টিপল হয় 64 লগত কিবাটা মাল্টিপ্লাই কৰিলে তুমি এটো পাবা বুলি মই কনফার্ম হৈ গলো আৰু যদি এটো হয় যেনেকৈ চোৱা 6 equal to 3 into 2 3 লগত কি মাল্টিপ্লাই কৰিলে 6 হৈছে 2 মানে 64 is divisible by 3 as well as 64 is divisible by 2 মানে this one is divisible by 64 as well as this one is divisible by lambda so কথা কাটেন কাটনৰ therefore this one is divisible by therefore 9 to the power n plus 1 minus 8n minus 9 is divisible by 64 ঠিক আছে এতিয়া সো মই এটো কোৱেশ্চনতে আৰু এটা কোৱেশ্চন এড কৰি দিছো কোৱেশ্চনটো অলপমান বেলেগ ধৰণৰ এটা তোমাল যদি তেনেকে নেতি অলপ বেলেগ ধৰণে দিয়ে যে এটা সোৱা 7 যদি মই 7 ক 2 ৰে ডিভাইড কৰো 7 ক 2 ৰে ডিভাইড নহয় এক্স্যাক্টলি কিলে ডিভাইড হয় 7 ক যদি মই 2 ৰে ডিভাইড কৰো কিমান থাকে হাৰি ৰিমাইন্ডাৰ 1 থাকে সো তেতিয়া আমি তা কেনেকে লিখো 7 ক যদি মই 2 ৰে ডিভাইড কৰিম 2 into something কিবাটা হ'ব no doubt plus 1 এটো এক্সপ্ৰেছন নহয় নে when 7 is divisible by 2 leaves remainder 1 to remainder হিচাপে থাকি যায় মানে 2 into 3 আমি লাকিলি 3 বুলি গম পাইছো সদায় গম নাপাবা 2 into 3 plus 1 কথাকাৰ পাহৰি না যাবা যদি ৰিমাইন্ডাৰৰ কথা যদি কেনেবাকে কোৱেশ্চনটো মেনশন থাকে তোমালোকৰ ওয়াৰ্কাৰ এক্সাম্পল তাত আছে এনেকুৱা ধৰণৰ কৰিব so that this one is when this one is divisible by 64 leaves remainder 1 ইয়াক যদি আমি 64 এ ডিভাইড কৰো ৰিমাইন্ডাৰ 1 থাকে that means what you have to prove this one is equal to 64 into lambda 64 লগে কিমান plus 1 leaves remainder 5 plus 5 হেতু বুলি প্ৰুফ কৰিব লাগিব ঠিক আছে সো এটো বিশেষ ডাউট নাই ইটো মই অলপমান এক্সপ্লেইন কৰিম তোমালোকক বুজিবলৈ সুবিধা হ'ব খালি মনত ৰাখিবা when this one is divisible by 64 leaves remainder 1 যেতিয়া ইয়াক আমি 64 এ ডিভাইড কৰিম ৰিমাইন্ডাৰ 1 থাকে মানে এনেকুৱা ধৰছোৱা যেতিয়া 7 ক তুমি কিহে ডিভাইড কৰিবা 2 ৰে ডিভাইড কৰিবা ৰিমাইন্ডাৰ কিমান থাকে
1 তুমি নিজে চোৱা 7 ক যদি মই 2 ৰে ডিভাইড কৰি দিও 2 3 যা 6 কিমান থাকিলে 1 এটা ফৰ্মুলা আছিল নহয় কোৱেশ্চন প্লাস ৰিমাইন্ডাৰ ইকুৱেল টু ডিভিজৰ নে কিবা এটা ফৰ্মুলা এটা নাছিল জানো তোমালোকৰ সেইটো ফৰ্মুলা ইয়াত আহিছে সো 7 is equal to 2 into 3 plus 1 এটা আমি জানো কাৰণে এটা এইবিলাক আননোন কোয়ান্টিটি নহয় জানো তাকো একেভাগে এক্সপ্ৰেছ কৰিব লাগিব 9 to the power n plus 1 minus 8 and minus 9 is equal to 64 into lambda plus 5. What is the meaning of this statement? When this one is divisible by 64, leaves remainder 5. Meaning to মানে তোমালোকে এটো কেনকা দেখাব লাগিব 64 plus 5 বুলি দেখাব লাগিব আমাৰ ইয়াত কিমান আহিছে 64 lambda আহিছে কিন্তু তোমালোকে মন কৰিবা যদি এটো কোৱেশ্চন হলতেন plus 5 এটা এক্সট্ৰাকে থাকিলেতেন থাকিবই কোনো কথাই নাই মানে হেতু অটোমেটিক হেতু তোমালোকে জানিব লাগিব কি কমন আহিব লাগে divisible by 64 মানে 64 টো কমন আনা কথা ভাবি থাকিবা divisible by 25 বুলি কলে 25 টো কমন আনা কথা ভাবি থাকিবা আৰু সব মই হেকতে ইয়াতে ষ্টপ কৰিছো দেখিছানে 64 টো কমন আনিবলৈ ট্ৰাই কৰিছিলো কাৰণ তুমি জানিব লাগিব কি প্ৰুফ কৰিব লাগে তেতিয়া কো পৰা কলে যাবা গম পাবা নবা গম না পাবা নহয় হেকানে সদায় এম টু ফিক্স কৰিবা মই কি কৰিব লাগে এটো বুজি পোৱা নাছি আমি জানাছিলো আমি হেকানে এটা সিম্পল एग्जांपल ললো 6 is divisible by 3 ও এটো এনেকা ধৰণৰ তেনে এটো এনেকা ধৰণৰ হ'ব মানে এটো এক্সপ্ৰেছন ইকুৱেল 60 ল্যাম্ডা দেখাব লাগে এটা বাইনোমিয়াল থিওৰামৰ চেপ্টাৰ সো কোনটো এপ্লাই কৰিম এটা বাইনোমিয়াল থিওৰামটো এপ্লাই কৰিলো এনে কাই গল ফৰ্মুলা কোনটো এটো ফৰ্মুলা সিম্পল প্ৰসেস বাট কোৱেশ্চন ইজ ইম্পৰ্টেন্ট এটো কেতিয়াবা 6 মাৰ্কছৰ কাৰণে দিয়ে 4 মাৰ্কছৰ কাৰণে দিয়ে ঠিক আছে নোট ইট ডাউন প্লিজ